মিত্ৰতা সন্দৰ্ভত এইবাৰ অখিল গগৈয়ে কিছু মন্তব্য কৰিছে। মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ স্থিতিত আছে, বিৰোধী ঐক্য মঞ্চৰ হ'বলগীয়া মিত্ৰতা সেই সন্দৰ্ভত মন্তব্য কৰিছে আজিৰ দিনটোত। মই এটা কথা আপোনাক কওঁ যে গৌৰৱ যেতিয়াৰ পৰা সভাপতি হ'ল, গৌৰৱ গগৈ ডাঙৰীয়া যিদিনাৰ পৰা সভাপতি হ'ল সেইদিনাৰ পৰা ৰাইজৰ দলে কংগ্ৰেছ সম্পৰ্কে এটা বাক্য কোৱা নাই। আপোনালোকে সকলোৱে জানে, অকল ৰাইজৰ দল নহয়, সমগ্ৰ অসমৰ মানুহ ৰৈ আছে যে কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰাৰ লগে লগে আন সকলো ৰাজনৈতিক দলৰ লগত 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব। বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব, এই খবৰটো পাবৰ কাৰণে অসমৰ মানুহ অতি ব্যগ্ৰতাৰে ৰৈ আছে। আৰু সেই ব্যগ্ৰতাৰে আমিও ৰৈ আছো, ৰাইজৰ দলেও ৰৈ আছো যে আমি বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব লাগে। কিন্তু কালি গৌৰৱ গগৈৰ যিটো বক্তব্য আপোনালোকে এতিয়া ক'লে, মই পেপাৰত দেখা নাই বাৰু, সংবাদ মেলত কৈছে বুলি কৈছে, মই দেখা নাই বাৰু। গৌৰৱ গগৈয়ে কালি যিটো কথা ক'লে সেইটোৱে আচলতে কংগ্ৰেছ এতিয়ালৈকে বিৰোধী ঐক্যৰ ক্ষেত্ৰত চিৰিয়াছ যে হৈ উঠা নাই, তেওঁলোকে যে চিৰিয়াছলি কথাটো ভবা নাই, সেইটোকে প্ৰমাণিত কৰিছে। এতিয়া অসমৰ হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ যিবিলাকে বিজেপিৰ অত্যাচাৰৰ পৰা অসমক বচাব খোজে, যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ টাইৰেণ্টজনক, স্বেচ্ছাচাৰী শাসকজনক উফৰাব লাগে, যিজনে ভাবে যে সাম্প্ৰদায়িক বৰ্ণবাদী শাসন ব্যৱস্থাৰ পৰিৱৰ্তে আমাক এখন ডেমক্ৰেটিক শাসন লাগে, যিজনে ভাবে যে অসমৰ প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ নকৰা এখন গণতান্ত্ৰিক চৰকাৰ লাগে, যিজনে ভাবে যে বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰে দেশখন খতম কৰি দিছে, এই চৰকাৰক আমি উফৰাব লাগে, আমি বাচিব নোৱাৰো। প্ৰত্যেকজন অসমীয়া মানুহে এতিয়া প্ৰাৰ্থনা কৰি আছে যে বিৰোধী দলবিলাক একলগ হওক। আমিও বিৰোধী দলক ঐক্যবদ্ধ কৰিবৰ কাৰণে ব্যক্তিগত আৰু ৰাজনৈতিক স্তৰত অনবৰতে লাগি আছো। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত মই কংগ্ৰেছ সম্পৰ্কে এটা শব্দও কোৱা নাই। কংগ্ৰেছ সম্পৰ্কে সামগ্ৰিকভাৱে এটা শব্দও কোৱা নাই। এটাই অপেক্ষা কৰি ৰৈ আছো যে গৌৰৱ গগৈৰ মুখৰ পৰা একতাৰ কথাটো আহিব। আমি ভাবি আছিলো যে গৌৰৱ গগৈ নিজৰ দলটো শক্তিশালী কৰিবলৈ লাগি আছে, ঠিকে আছে, কিন্তু গৌৰৱ গগৈ যদি লগতে বিৰোধী একলগ নোহোৱাটো ভাবি আছে, কালিৰ যিটো বক্তব্য, সেই বক্তব্যটোৰ পৰা এটা ইংগিত আহিছে যে তেওঁ অকমান বিৰোধী ঐক্যবদ্ধ নহয়, অকলেই পাৰিম জাতীয় তেনেকুৱা ধৰণৰ যেন ষ্টেণ্ড এটাত আছে। সেই বক্তব্যটো কালিৰ বক্তব্যটোৰ পৰা প্ৰকাশ পাইছে। যদি এইটো বক্তব্য সঁচাকে তেখেতৰ দলৰ বক্তব্য বা তেখেতৰ বক্তব্য হয়, তেতিয়াহ'লে সমগ্ৰ অসমীয়া জাতিৰ কাৰণে, যিবিলাক মানুহে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ৰৈ আছে, দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰি আছে, সকলোৰে কাৰণে এই বক্তব্য দুৰ্ভাগ্যজনক। অসুবিধাটো কিয়? আপোনালোকে আগবাঢ়ি গৈছে একত্ৰিতকৰণৰ কাৰণে, জাতীয় পৰিষদো আগবাঢ়ি গৈছে, তেন্তে অসুবিধাটো ক'ত হৈছে, কি কাৰণে আচলতে? মানে কালি মই গম পাইছো পিছত, যেতিয়া কালি যিটো খবৰ পোৱা গ'ল, মানে কালি মই এখন সংবাদমেল কৰিছিলো, পৰহি এখন সংবাদমেল কৰিছিলো। সংবাদমেলখন আছিলে যে APSC কেলেংকাৰীত জড়িত থকা 49জন APS আৰু ACS অফিচাৰক পুনৰ চাকৰিত নিযুক্তি দিবৰ কাৰণে হাইকোৰ্টে অৰ্ডাৰ দিছে। সেই সংবাদমেলখনত মই 99.99% কৈছিলো যে এই গোটেই APSC কেলেংকাৰটোৰ মহা খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। 99.99% হিমন্ত বিশ্ব শৰ্মাক খলনায়ক বুলি কৈ তেওঁক পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰি লগতে মই এই কথা কৈছিলো যে এই ঘটনা কংগ্ৰেছৰ দিনত হোৱা অসমৰ সৰ্ববৃহৎ কেলেংকাৰী। বোধহয় মই যিটো বুজি পাইছো, সেই কথাটোতে গৌৰৱ গগৈ আবেগিক হৈছে। তেওঁৰ দেউতাকৰ দিনত হোৱা সেইটো কেলেংকাৰী আছিলে।
সেই কথাটোতে বোধহয় তেওঁ আৱেগিক হৈছে। মোক আপোনালোকে এটা কথা কওকচোন, যদি এজন ৰাজনৈতিক নেতাই ব্যক্তিগত ঘৰৰ কথাবাৰ্তাক লৈ, তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে, গতিকে তেওঁৰ মুখ্যমন্ত্ৰিত্ব কালত অসমত আটাইতকৈ ডাঙৰ এটা কেলেংকাৰী, অসমৰ স্বাধীনোত্তৰ কালৰ সৰ্ববৃহৎ নিয়োগ কেলেংকাৰী